লখিমপুৰ নগৰৰ কাষতে থকা শতজান পক্ষী উদ্যানত ক্ৰমাৎ হ্ৰাস পাবলৈ লৈছে পক্ষীকুল। উদ্বিগ্ন প্ৰকৃতিপ্ৰেমী। কাৰ হেমাহিৰ বাবে এনে অৱস্থা শতজানৰ। ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিয়ে পূৰ্বৰে পৰা শতজান পক্ষী উদ্যানৰ সুৰক্ষাৰ দাবী তুলি আহিছে যদিও বৰ্তমানো কোনো ব্যৱস্থা নাই প্ৰশাসনৰ। বুধবাৰেও ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিয়ে জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। ৰঙানদী প্ৰকৃতি সুৰক্ষা আৰু বিকাশ সমিতিয়ে জনোৱা অনুসৰি শতজান পক্ষী উদ্যানৰ কাষতে থকা এটা কুৱাৰীলৈ জেচিবি ডাম্পাৰ আদি চলাচল কৰাত পক্ষীসমূহে ভয় খাই এই স্থান ত্যাগ কৰিছে। গতিকে লখিমপুৰৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ স্বাৰ্থত ৰঙানদীত থকা কুৱাৰী বন্ধ তথা 500 মিটাৰ আঁতৰলৈ কোনো কুৱাৰী আদি নবহাবলৈ আৰু জেচিবি ডাম্পাৰ আদি চলাচল বন্ধ কৰিবলৈও দাবী জনায় জিলা আয়ুক্তক। 2000 চনৰ পৰাই শতজানক যিহেতু স্থানীয় চৰাইৰ উপৰিও যথেষ্ট পৰিভ্ৰমী চৰাই পৰে, গতিকে তাক ক্ষুদ্ৰ পক্ষী উদ্যান হিচাপে ঘোষণা কৰিবলৈ আমি চৰকাৰক দাবী জনাই আহিছিলোঁ আৰু আমাৰ দাবী তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে চৰকাৰে এই বিষয়ত যথেষ্ট কাম কাজ আগবঢ়াইছে। এই শতজান লখিমপুৰৰ অন্যতম পৰ্যটন ক্ষেত্ৰ আৰু ভৱিষ্যতে পৰ্যটনৰ মানচিত্ৰত ই আকৰ্ষণীয় এক ক্ষেত্ৰলৈ পৰিণত হ'বলৈ গৈ আছে। এতিয়া দেখা গৈছে যে যোৱা বছৰবিলাকত লখিমপুৰৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শিক্ষামূলক পৰ্যবেক্ষণৰ কাৰণে শতজানত লৈ যায় আৰু পক্ষী নিৰীক্ষণ কৰে। ইয়াৰ উপৰিও প্ৰকৃতিপ্ৰেমী লোকসকলেও শতজানলৈ যায় আৰু যোৱা প্ৰায় 2 দশক ধৰি যথেষ্ট দেশী বিদেশী পৰ্যটকে শতজান পৰিভ্ৰমণ কৰিছে। কিন্তু এতিয়া আজি কিছুদিনৰ পৰা এই শতজানৰ ওপৰত এক আক্ৰমণ আৰম্ভ হৈছে। যিহেতু শতজান ৰঙানদীৰ নিচেই কাষত আৰু শতজানৰ নিচেই কাষতে এটা বালিৰ কুৱেৰী মুকলি কৰাত তালৈ ডাম্পাৰ, এক্সকেভেটৰ, জেচিবি, ট্ৰেক্টৰ আদি অনবৰত অহা যোৱা কৰাত তাৰ পক্ষীকুলে ইতিমধ্যে সন্ত্ৰাসত ভুগি তাৰ পৰা পলায়ন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।